উজানমাৰীৰ পাৰঘাট ছাৰ দলংখন ভাঙি গৈছে। আমাৰ ৰহা সমষ্টিৰ শশী দাস ছাৰ, আপোনাৰ তাত অনুৰোধ কৰিছোঁ যাতে আমাৰ উজানমাৰীৰ দলংখন ইয়াত আপুনি বনাই দিয়ে। ছাত্ৰ ছাত্ৰী বহুত অসুবিধা হৈ গ'ল, গতিকে আপুনি মৰম কৰি আমাৰ উজানমাৰীৰ এই দলংখন বনাই দিবলৈ চেষ্টা কৰিব ইয়াত। আৰু বছৰত কেইবাৰ ভাঙে, আমাৰ বহুতবাৰ ভাঙি যায়, কিন্তু মাহত 2-3 বাৰ ৰিপেয়াৰিং কৰিবই লাগে। এইটো কথা বানপানী হৈ যায় আৰু দলংখন ভাঙি যায়। 8-10 লাখ টকা আমাৰ পাব্লিকৰ খৰচ যায়, কিন্তু এই দলঙৰ কাৰণে খালি বছৰত। মামা আমাৰ হিমন্ত মামা, চাওক স্কুলীয়া ছাত্ৰবিলাকৰ অৱস্থাটো চাওক। আপুনিতো ৰাইজৰ কাৰণে বহুত কিবা কিবি কৰে, কিন্তু বহুত অনুদান দি আছে, বহুত কিবা কিবি দি আছে, কিন্তু আমাৰ স্কুলীয়া ছাত্ৰবিলাকে এনেকুৱা কষ্ট কৰি পেলাই আমাৰ উজানমাৰীৰ পৰা স্কুলত যাবলগীয়া হৈছে, কিয়নো আমাৰ হাতীগুটি আৰু উজানমাৰী মিলাই পেলাই এটা নদীত পাৰঘাট আছে, কিন্তু আমাৰ ইলেকশ্যনৰ সময়ত চবকে কয় বোলে আমি ব্ৰিজখন যেনেকুৱাই হওক না কিয় আমি ব্ৰিজখন এটা সহায় কৰি দিম কৰি পেলাই আজিলৈকে আমাৰ এয়া ব্ৰিজ এখন হোৱা নাই, কিন্তু কিবা কিবিও পোৱা নাই, সহায় পোৱা নাই, আজিলৈকে চৰকাৰৰ পৰা একো সহায় পোৱা নাই। সেইটোৰ কাৰণে আমি মামাক কৈ আছোঁ যে মামা আপুনি নিজে চাই লওক, কিয়নো কিমানগাল ছাত্ৰ আছে আমাৰ ইয়াত, ছাত্ৰবিলাক কেনেকুৱা কষ্ট কৰি পেলাই নাও দি পেলাই পাৰ হৈ যায়, সেইটো আপুনি ভিডিঅ'খন চালে অনুভৱ কৰিব পাৰিব যে ইয়াত এখন ব্ৰিজৰ দৰকাৰ আছে কি নাই। সেইটো আপুনি অলপ চেষ্টা কৰিব আৰু আমাৰ ৰাইজক সহায় কৰি দিব লাগে, কিয়নো চাওক আমাৰ এইয়া ৰাইজে নিৰ্মাণ কৰে ব্ৰিজ, ৰাইজে নিৰ্মাণ কৰা ব্ৰিজ এখন চাওকচোন, ব্ৰিজখন তেনেকুৱা। এইটো ব্ৰিজ বছৰে ধৰি লওক আমি কেইবাৰ যে ভাঙে আৰু কেইবাৰ নিৰ্মাণ কৰিব লাগে, এইটো আমি নিজে অনুভৱ কৰিব নোৱাৰোঁ, কিন্তু খৰচ বহুত যায়তো। এইটো ক'লেও মানুহ বেয়া পাব, বোলে ৰাইজে কিয় কৰিব লাগে, আমি মামা আছে যদি মামাই কৰি দিব, সেইটো আমি নকওঁ। মামাই এইটো চালে মামাই দিব লাগে, কিন্তু মামাই স্কুলীয়া ছাত্ৰবিলাকক অলপ সহায় কৰি দিয়ক, আমি এইটোৱে কওঁ। কিন্তু ব্ৰিজটো যেনেকুৱাই হওক, এইটো ভিডিঅ' চাই পেলাই আমাৰ মামাই যদি আমাক কিবা এটা সহায় কৰে, তথাপিও আমি বহুত সন্তুষ্ট হ'ম আৰু ৰাইজৰ ওচৰত বহুত সুখী হৈ যাব, ৰাইজবিলাক অলপ শান্তি হ'ব, চলিব পাৰিব ভালকৈ। অহা যোৱা ৰাস্তাটোতো হ'লে ৰাইজে কিবা এটা কৰি খাব পাৰিব, কিয়নো ৰাতিপুৱা উঠি পেলাই যদি নৌকাৰ কাৰণে 1 ঘণ্টা ৰৈ থাকিব লাগে, যিকোনো স্কুলীয়া ছাত্ৰই বা 1 ঘণ্টা বা 1.5 ঘণ্টা ৰ'ব লাগিব। এই নৌকাটোৰ কাৰণে স্কুলীয়া ছাত্ৰবিলাক ঘৰৰ পৰা ওলাই যাব, ওলাই গৈ পেলাই নৌকাটোৰ কাৰণে ৰৈ থাকিব লাগে। চাওকচোন এয়া ব্ৰিজখন মাজেৰে একদম ভাঙি গ'ল, 2 চাইডত আছেই, কিন্তু মাজত ভাঙি গ'লে এয়া ছাত্ৰবিলাক চাওকচোন কেনেকুৱা গৈ আছে, বহুত কষ্ট কৰি পেলাই স্কুল পঢ়িব লাগে, বজাৰত যাবলগীয়া হ'লে এয়া নৌকা দি যাব লাগে, অহা যোৱা পইচা লাগে ছাত্ৰবিলাকৰ, তো ক'ৰ পৰা কি কৰিব। এইটো আপুনি অলপ চিন্তাধাৰা কৰি পেলাই আমাৰ ৰাইজক কিবা এটা সহায় যদি কৰে, সেয়া আপোনাৰ ওচৰত আমি সেই ভিডিঅ'খন দাঙি ধৰিছোঁ। এই ভিডিঅ'খনত চাই পেলাই আপুনি কিবা এটা সহায় কৰি দিব বুলি ভাবিছোঁ আমি। চাওক এতিয়া চাই থাকক ভিডিঅ'টো, পোৱালীবিলাক কেনেকুৱা গৈ আছে, ছাত্ৰবিলাক চব মানুহবিলাক একেলগত আছে। এয়া চাওকচোন বজাৰৰ পৰা আহি আছে, স্কুলত গৈ আছে, বজাৰত যাবলগীয়া হৈ আছে, মানুহবিলাক বজাৰত গৈ আছে, স্কুলত যাব এতিয়া উঠি আছে, গৈ আছে। চাওক ভিডিঅ'টো চালে আপুনি ছাত্ৰবিলাকক দেখি পেলাইহে গম পাব বোলে এয়া বহুত ৰিক্সত হৈ যায়, কিন্তু আমাৰ ছাত্ৰবিলাক নৌকা দি পাৰ হৈ পেলাই স্কুলত যাব লাগিব, টাইমটো মেকআপ দিব নোৱাৰে, টাইমৰ হেৰি নাই একো। স্কুলত গ'লে আকৌ মাষ্টৰে পিটিব, তহঁতৰ লেট হৈ গ'ল কিয়, কিয়নো আমাৰ নৌকাৰ কাৰণে 1 ঘণ্টা ইয়াত ৰ'বই লাগিব, এইটো একদম খাটাং কথা। চাওক আপোনালোকে ভিডিঅ'খন চাই পেলাই যদি ভাল লাগে এটা লাইক শ্বেয়াৰ কৰি পেলাই মামাৰ ওচৰত পঠাই দিব বুলি ভাবিছোঁ।